1985 চন ভৰপক অসম আন্দোলন আৰু অসম আন্দোলনৰ পৰিসমাপ্তিৰ পাছতে আজিৰ দিনটোতে 1985 চনত জন্মলাভ কৰিছিল আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদে। পিছে এই 38 বছৰীয়া যাত্ৰাকালত অগপই কেৱল অসমৰ মানুহক প্ৰতাৰণাৰ পাছত প্ৰতাৰণাই কৰিলে। নমস্কাৰ, মই ৰিম্পিয়ে আজি প্ৰাক ফকাছত অগপৰ 38 বছৰীয়া যাত্ৰা সন্দৰ্ভত বিস্তাৰিতভাৱে আলোচনা কৰিম। 6 বছৰ জোৰা দীঘলীয়া এক সংগ্ৰাম, তাৰ পাছত অসম চুক্তি। অসম চুক্তিৰ দুমাহৰ পাছতেই জন্ম লাভ কৰিছিল আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদে। 1985 চনৰ আজিৰ দিনটোতে গোলাঘাটত জন্ম লাভ কৰা দলটোক অসমৰ ৰাইজে হিয়া উজাৰি মৰম দিছিল। বৰ আশাৰে বাট চাইছিল অসমৰ ৰাইজে, তেওঁলোকে অসমৰ বাবে কিবা এটা কৰিব। 6 বছৰীয়া অসম আন্দোলনৰ নেতৃত্ব লোৱা ছাত্ৰ নেতাসকলে অগপৰ গুৰি বঠা লৈছিল। তাৰ কিছুদিন পাছতেই হৈছিল বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনতো ৰাইজে ভোট দি জয়যুক্ত কৰাইছিল নতুনকৈ জন্ম লাভ কৰা সেই আঞ্চলিক ৰাজনৈতিক দলটো। অগপই দুবাৰ চৰকাৰ গঠন কৰিলে। বিজেপিৰ লগত মৃত্যু দল হিচাপে চৰকাৰৰ সৈতেও থাকিল দুবাৰকৈ। এতিয়াও অগপ বিজেপিৰ সৈতে চৰকাৰতে আছে। পিছে অসমৰ সমস্যা সমাধান কৰিব পাৰিছেনে? কি হ'ল অসম চুক্তিৰ? 5 নং আৰু 6 নং দফা ভৰিৰে মহাৰিলে অগপই। এতিয়াও অগপ সভাপতি অতুল বৰাকে দিয়া হৈছে অসম চুক্তিৰ ৰূপায়ণৰ দপ্তৰ। কিন্তু চুক্তি ৰূপায়ণৰ বাবে বৈঠকৰ পাছত বৈঠক কৰাৰ বাহিৰে কি কৰিলে মন্ত্ৰী অতুল বৰাই? সম্প্ৰতি অগপ এতিয়া নিজৰ কঁকালত ভৰ দি থিয় হ'ব নোৱাৰা এটা ৰাজনৈতিক দল। সকলো সিদ্ধান্তৰ বাবে অগপই মুখ মেলি চাব লাগে বিজেপিলৈ। প্ৰথমটো কাৰ্যকালৰ পৰা অগপই কেৱল অসমৰ মানুহক ঠগিয়েই থাকিল, যাৰ পৰিপ্ৰেক্ষিতত অসমৰ ৰাইজৰ জাতীয়তাবাদৰ ওপৰত বিশ্বাসেই উৰি গ'ল। শেহতীয়াকৈ কা আন্দোলনৰ সময়ছোৱাতো অসমৰ ৰাইজে অগপৰ পৰা বহু আশা কৰিছিল। পিছে কা আন্দোলনৰ পাছতো অগপই পুনৰবাৰ অসমৰ ৰাইজক প্ৰতাৰণাই কৰিলে। গতিকে ইমানবোৰ প্ৰতাৰণাৰ পাছত অগপই অসমৰ ৰাইজৰ সেই বিশ্বাস পুনৰ ঘূৰাই আনিবলৈ সক্ষম হ'বনে? ইয়াৰ লগে লগে প্ৰাগ ফকাছৰ পৰা মই ৰিম্পিয়ে বিদায় লৈছোঁ, কিন্তু আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল।